তিনিচুকীয়াৰ ৰাজীৱ গান্ধী খেলপথাৰত তিনিচুকীয়া উদীয়মান যুৱ সংঘৰ দ্বাৰা আয়োজিত টি20 নকআউট ক্ৰিকেট খেলৰ বুধবাৰে চূড়ান্ত ফাইনেল খেলখন অনুষ্ঠিত হৈ যায়। ৰাৰ ছুপাৰ কিংছ তিনিচুকীয়া আৰু PAC ডিপাৰ্টমেণ্ট মৰিগাঁৱৰ দলটোৰ মাজত অনুষ্ঠিত হোৱা তুমুল প্ৰতিদ্বন্দ্বিতামূলক খেলখনত তিনিচুকীয়াৰ স্থানীয় দলটি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। যুৱক আছে তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে এটা ৰাস্তা। গতিকে মই ভাবোঁ যে আগন্তুক দিনত এনেকুৱা ধৰণৰ খেল অনুষ্ঠিত হৈ আমাৰ যুৱ প্ৰজন্মক এটা প্ৰেৰণা যোগাব আৰু এই এনেকুৱা ধৰণৰ খেলৰ মাজেদি আমাৰ যি এটা ভাতৃত্ববোধ গঢ়ি উঠে, এটা সমাজত এটা সকলোৰে মাজত এটা ভাতৃত্ববোধ গঢ়ি উঠে। আগন্তুক দিনত আমাৰ এই এনেকুৱা ধৰণৰ খেল আমাৰ জনসংঘ যুৱ সংঘই অনুষ্ঠিত কৰিব বুলি তেখেতসকলক আমি আজি অনুৰোধ জনাইছোঁ। লগতে আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ তেখেতসকলক আমি সহায় সহযোগ আগবঢ়াম আৰু ইয়াত দুই দলৰ যে খেলুৱৈ আজি মই পলমকৈ আহি পালেও আমি ইয়াত কথা পাতি গম পাইছোঁ দুয়োটা দলে খুব ভাল প্ৰদৰ্শন কৰিছে। যিহেতু ফাইনেল খেল গতিকে হাৰা জিকাটো থাকিবই। গতিকে তাত আমাৰ ৰাণাৰ্ছ আপ PAC মৰিগাঁও মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে অক্লান্ত চেষ্টা আজি এই খেলখনক মানুহক উপভোগ কৰিবলৈ আমেজ দিবলৈ সক্ষম হৈছে আৰু আমাৰ আজিৰ যি উইনাৰ তিনিচুকীয়া ৰাৰ ছুপাৰ কিংছ তেখেতক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু লগতে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত তেওঁলোকে আৰু ভাল খেল প্ৰদৰ্শন কৰিবলৈ আশা ৰাখি সকলোকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। উক্ত খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ধৰাই সমষ্টিৰ তত্বাৱধায়ক লাহৰীঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক মৰহুম আবুল কাছেমৰ সুযোগ্য সন্তান আলহাজ আনোৱাৰ হুছেইন। লগতে ভাষণ প্ৰসংগত খেলুৱৈ আৰু উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাই কংগ্ৰেছ নেতাগৰাকীয়ে। লগতে তিনিচুকীয়া উদীয়মান যুৱ সংঘৰ প্ৰত্যেকজন বিষয়ববীয়া আৰু সদস্যবৃন্দক তিনিচুকীয়াৰ দৰে অতি পিছপৰা অঞ্চলত সুদূৰ বিহাৰ আৰু দিল্লীৰ পৰা আমন্ত্ৰণ কৰি অনা পাকৈ খেলুৱৈসকলৰ দ্বাৰা চমকপ্ৰদ খেল প্ৰদৰ্শন কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনায়। অনাগত দিনত এনেদৰে খেল পাতি ৰাইজৰ মাজত ভাতৃত্ববোধ আৰু মানসিক বিকাশৰ গতিধাৰা আগুৱাই নিবলৈ উদীয়মান যুৱ সংঘক আহ্বান জনায়। ব্যুৰ ৰিপৰ্ট অপৰূপা টিভি। অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ। যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়েই এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।